পূর্বে বদৰুদ্দিন আজমলে এটা মন্তব্য কৰিছে আপুনি যদি তাৰ সাংসদ হিচাপে এবাৰ প্ৰতিনিধিত্ব কৰে তেন্তে নিজকে বুঢ়া ভাগলৈ তুলনা কৰিছে আপোনাক ছাগলীৰ লগত তুলনা কৰি কৈছে যে এটা দিনতে আপুনি তাৰ পৰা উভতি আহিবলগীয়া হ'ব বুলি কৈছে মানে আমি সৰুতে মই শুনিছিলোঁ যে ভাল সংগত ফুৰিবা ভাল কথা শিকিবা বেয়া সংগত পঢ়িলে বেয়া কথা শিকে আৰু মানুহৰ মাত কথাই মানুহৰ পৰিচয় মই মানুহৰ লগতহে তাত কণ্টেষ্ট কৰিম ক'ত বাঘ ভালুকৰ লগত কণ্টেষ্ট কৰিম গতিকে তেওঁলোকে বাঘ ভালুক এইবিলাক কথা বতৰা তেওঁলোকৰ নিজৰ চিনাকি আমাক যদি তাত দলে আমাক কণ্টেষ্ট কৰিবলৈ কয় মই যাম তেওঁলোকে তেওঁলোকৰ কথাখিনি ক'ব আমি আমাৰ কথাখিনি ক'ম ইয়াত বাঘ ভালুক ছাগলীৰ ক'ত কথাবিলাক আহিছে গতিকে মই মানুহৰ লগতহে আমাৰ কণ্টেষ্টটো হ'ব কোনো বাঘ ভালুকৰ লগত নহয় তেওঁলোকে কি ধৰণেৰে ভাবিছে সেই কথাবিলাক তেওঁলোকে ক'ব আমি আমাৰ কথাখিনি ক'ম তেওঁলোকে বহুতে ভাবে যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ উৎটোহে লৰে কথাখিনি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে শিকাই দিয়ে সেই কথাবিলাক তথ্য সহকাৰে ৰাইজে গম পাইছে আমাৰ হাততো প্ৰমাণ আছে সেইকাৰণে আমাৰ চাহটোকে তেওঁলোকে এই বাঘটো দেখিছে এই বাঘ নহয় আমি মানুহ সিদিনা সুৰেশ বৰাই এটা কথা কৈছে যে কংগ্ৰেছ বৰ্তমান শংকিত হৈ আছে যিটো ক্ষেত্ৰত মানে এতিয়ালৈকে মানে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই মানে আপোনাৰ সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ সুৰেশ বৰাৰ কথা অন্তত মোক দিব সমষ্টিৰ সংসদ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত গতিকে মই চামগুৰি সমষ্টিৰ বিধায়ক হিচাপে কলিয়াবৰ লোকসভা সমষ্টিৰ সংসদ হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁৰ সংসদ পুঁজিৰ পৰা আৰু আমাৰ MLA এলেকাৰ উন্নয়ন পুঁজিৰ পৰা যিখিনি আমাৰ কাম ৰাজহুৱা কাৰণে দিছিলোঁ সেইখিনি আমি আধাৰশিলা স্থাপন কৰিছোঁ আৰু বহু কাম হৈ গৈছে সেইখিনি আমি শুভ উদ্বোধন কৰিছোঁ সেইকাৰণে আজি গোটেই দিনটোতে প্ৰায় আমি 40টা আধাৰশিলা স্থাপন কৰিছোঁ আধাৰশিলা স্থাপন কৰাৰ লগতে আমাৰ যিখিনি ৰাইজৰ লগত ভাৱ বিনিময় কৰিছোঁ ভাৱ বিনিময় কৰি আজি পুৱা বেলাৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াই গোটেই দিনটো চামগুৰি সমষ্টিৰ চামগুৰি মানে এই আমাৰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা চামগুৰি নহয় যে নিৰ্বাচন যে আমাৰ কমিটিৰ লগত মিলি পেলাই কৰিলে অল্ড চামগুৰি মই যিটো বিধায়ক সকলো জাতি জনগোষ্ঠীৰ মিলনৰ যিটো চামগুৰি সেই চামগুৰিত আধাৰশিলা স্থাপন কৰিছোঁ ৰাজনৈতিক মন্তব্য হেৰিয়ে কৰিছে